everyone, welcome to my channel. কি খবৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ব্লগটো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা ৰাতিপুৱাৰ ভাগত এয়া মই বিছনা পাৰি আছো তাৰ পিছত ঘৰ ঝাৰু লগাম মুছিম এইবিলাক everyone কি খবৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু মৰ্নিংৰ পৰা কামবিলাক কৰি এতিয়াহে গা ধুই আহিলো এতিয়া 1 বাজিল আৰু বহুত কাম ওলাল আজি ঘৰ ঝাৰু লগালো তাৰ পিছত মুছিলো তাৰ পিছত কাপোৰ ধুলো বহুত কাম আৰু এতিয়াহে গা ধুই আহিলো মা ভাত বনাই আছে বা কৰবাত গল চাগে সো এতিয়া ভাবিছো যেহেতু মই এখিনি টাইম ফ্ৰী আছো সো ৰিলস বনাই লো ৰিলস মই নতুনকে বনোৱা কৰিছো আৰু ভাল লগা হৈছে বনাই সো ভাবিছো বনাই লো কাৰণ ৰাতি হলে প্ৰবলেম হৈ যায় ৰাতি মই পঢ়িব লাগে বেলেগ কামবিলাকো থাকে আৰু পোহৰৰো অলপ প্ৰবলেম হৈ যায় কাৰেন্ট থাকিলে পোহৰ বহুত কম থাকে কাৰেন্ট গলে বেটাৰীৰ পৰা আহিলে অকমান পোহৰটো ভাল হয় কিন্তু প্ৰবলেম হৈ যায় আৰু সো ভাবিছো এতিয়া যেহেতু আছো আৰু ভাত এতিয়া নাখাও ভাত লেট কৰি খাও আমি সো ৰিলস বনাই লো আৰু ৰিলসৰ বাবে কাপোৰ উলাব লাগিব সো এতিয়া উলাও আপোনালোককো দেখাও বলক আৰু এতিয়া আহিলো মই কাপোৰ সিলেক্ট কৰিব কোনজোৰ পিন্ধিম আৰু প্লিজ মোৰ গোডৰেজটো ইগনোৰ কৰি দিব একেবাৰে অৱস্থা নাইকিয়া হৈ আছে আৰু ভাবিছিলো এজোৰ কাপোৰ পিন্ধিম মই একেবাৰে 3 জোৰ মানে উলিয়ালো মই 2-3 জোৰ মান কাপোৰ উলাই ললো ইয়াৰে যিকোনো এজোৰ পিন্ধি বনাম বহুত গৰম লাগি আছে আজি বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে তথাপিও মন গল মেখেলা চাদৰ পিন্ধি বনাও বুলি হেয়েহে উলাই ললো আৰু এতিয়া মই চাই আছো আসলতে কোনটো গানত ৰিলস বনাম তাকে মই চাই আছিলো আৰু এইফালে মই ৰিলস বনোৱাত লাগি গলো everyone তো এটা ৰিলস মোৰ বনোৱা হ'ল এজোৰ কাপোৰ পিন্ধিছো আৰু ভাবিছো যেহেতু সময় আছে এজোৰ চেঞ্জ কৰি বেলেগ এজোৰ পিন্ধিলো আৰু বনাইলো গৰমত অৱস্থা নাই আৰু এফালে মই আকৌ এজোৰ মেখেলা চাদৰ পিন্ধি ললো আৰু ৰিলস বনোৱাত লাগি গলো এফালে ইয়াৰিং পিন্ধিলো ইয়াৰিং পিন্ধিব আসলতে মই পাহৰি গৈছিলো তাৰ পিছত মনত পৰিল হেয়েহে পিন্ধি ললো আৰু এতিয়া মোৰ ৰিলস বনোৱা হৈ গল আৰু গুটেই কামবিলাক কৰাত লাগিছো নহলে মনটো ভাল নালাগে গুটেই কামবিলাক একেলগে হৈ গলে ভাল লাগে আৰু ৰিলস বনোৱাৰ সময়ত বহুত উলটপালট হৈছিল সো হেইবিলাক একেলগে মই ঠিক কৰি থৈ দিম আৰু ৰিলস বিলাক মই অলৰেডি আপলোড কৰিছো আপোনালোকে গৈ মোৰ শৰ্টস ভিডিও বিলাক চাব পাৰে আৰু এফালে মই ইয়েৰিংৰ জেগাত থৈ আছো নহলে উলটপালট হৈ যাব পিছত বিচাৰি নাপাম তো ৰিলস বনোৱাৰ পিছত হোৱা কামবিলাক মই কৰিলো ইয়েৰিংৰ জেগাত থৈ দিলো আৰু এতিয়া মই ভাত খাম তাৰ আগত লিপষ্টিকখিনি ৰিমুভ কৰি লওঁ লিপষ্টিক এনেকৈ দিয়া থাকিলে মোৰ বৰ এটা ভাল নালাগে সো ৰিমুভ কৰি লম এইখিনি সো তাৰ পিছত দেখুৱাম আৰু এতিয়া মই লিপষ্টিক ৰিমুভ কৰি লম মই লিপষ্টিক ৰিমুভ কৰিবৰ বাবে অলিভ অইল ব্যৱহাৰ কৰো যিকোনো অইল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু মই টিস্যু এনেদৰে কাটি ৰাখিছো এতিয়া ইয়াত মই অকমান অলিভ অইল লম আৰু লিপছত ঘহি দিম তেতিয়া ধুনিয়াকৈ লিকুইড লিপষ্টিক উঠি আহে আৰু আপোনালোকে কটন কাপোৰো ব্যৱহাৰ কৰিব পাৰে যদি টিস্যু নাথাকে কিন্তু ইয়াত মই এছকিউড লিপষ্টিক ব্যৱহাৰ কৰিছিলো আৰু এছকিউড লিপষ্টিক বিলাক এনেও অকমান বেছি ডাৰ্ক হয় সোনকালে উঠি নাহে হেয়েহে প্ৰথমবাৰত নাহিল কিন্তু আপোনালোকে বেলেগ লিপষ্টিক ব্যৱহাৰ কৰিলে অতি সহজতে ধুনিয়াকৈ উঠি আহিব আৰু মই অলিভ অইল ব্যৱহাৰ কৰিছো আপোনালোকে কোকোনাট অইলও ব্যৱহাৰ কৰিব পাৰে হেইটো লৈ কোনো কথা নাই আৰু এইফালে মোৰ সাইডতো লাগি গল আৰু এতিয়া মই টিস্যুখিনি খিৰিকিৰে পেলাই एवरीवन তো এতিয়া ভাত পানী খালো আৰু এতিয়া মই বাচন ধুম আৰু আমাৰ মেডাম আৰু বা আছে বা মুটকে সোনকালে ভাত খাইছে ৰবই নোৱাৰিলে ইমানে ভোক লাগিল তো এতিয়া ভাত পানী খালো আৰু এতিয়া মই বাৰ কোলাত বহিছো আজি একো কোৱা নাই এনে লাৰি টাচ কৰিলে মোক গালি পাৰে তো এতিয়া মই
বাচন বৰ্তন ধুম, তাৰপিছত দেখাম। বাচন বৰ্তন ধুই ৰেষ্ট ল'ম, তাৰপিছত দেখাম। আৰু মই ক'লাত বহিলোঁ, বাই মোক কি কৈছে কচোন, কেমেৰাৰ আগত ক। মোক হাতী বুলি কৈছে বাই। কৈ হাতী। আৰু ভাত পানী খাই আহিলোঁ বাচন ধুব। বাচন আচলতে বেছি নাছিলে, মায়ে ধুইয়ে থৈ দিছিলে, যিহেতু সিহঁতে সোনকালে ভাত খাইছিলে। মই ভাত খাই বাচন বৰ্তন ধুই আহিলোঁ আৰু এতিয়া আহিছোঁ অকণমান বহিছোঁ। আৰু এতিয়া এইবিলাক আছে, এইখিনি মই প্ৰথম ৰ'দ লগাম, লগাই মেলি তাৰপিছত ইভিনিঙত জাপি থৈ দিম গডৰেজত। আৰু এতিয়া মই অকণমান ৰেষ্ট ল'ম, ভাগৰ লাগিছে। বাচন বেছি নাছিলে কাৰণ মায়ে ধুই থৈ দিলে, মা আৰু বা সোনকালে ভাত খাইছিলে। আৰু এতিয়া মই ভিডিঅ' এডিট কৰিম আৰু শুম, তাৰপিছত লগ পাই আছোঁ। মই টোপনিৰ পৰা সাৰ পালোঁ, মুখ হাত ধুই আহিলোঁ আৰু এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ। চাওমিন বনাম ভাবিছোঁ। মই চাওমিন বৰ এটা ভাল নাপাওঁ, বা ভাল পায়, সি একেবাৰে চিম্পুলকৈ বনাম আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব। আৰু এতিয়া মই বনাব লৈছোঁ নুডলছ, আৰু নুডলছ পেকেটৰ লগত এয়া মছলাও আহিছিল। আৰু এফালে জলকীয়া আৰু পিঁয়াজ মই ৰেডি কৰি লৈছোঁ আৰু নুডলছখিনি বইল কৰি ল'লোঁ। আৰু এতিয়া মই ঠাণ্ডা পানীৰে নুডলছখিনি ভালকৈ ধুই লৈছোঁ। তাৰপিছত হাতত অকণমান অইল লৈ গোটেই নুডলছখিনি মই সানি ল'ম, তেতিয়া ইটোৰ গাত সিটো লাগি নাযায়, ধুনীয়াকৈ এডাল এডাল হৈ থাকে। আৰু এফালে মই কেৰাহীখন পাতি দিলোঁ, কেৰাহীত দি দিলোঁ অইল, আৰু অইলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি দি দিম। আৰু এতিয়া মই পিঁয়াজখিনি অকণমান ভাজি থাকিম, আৰু ব্ৰাউন কালাৰ নহালৈকে মই ভাজিয়ে থাকিম। যেতিয়া ব্ৰাউন কালাৰ আহিব তেতিয়া মই নুডলছখিনি ইয়াত এড কৰি দিম। আৰু এতিয়া ইয়াতে মই দি দিম নিমখ আৰু মছলা। মছলা মই বেলেগ একো দিয়া নাই, নুডলছ পেকেটৰ লগত অহা মছলাখিনিয়ে দিছোঁ, আৰু ভালকৈ লৰাই থাকিম। আৰু এয়া মোৰ নুডলছ ৰেডি হৈ গ'ল। একেবাৰে চিম্পলকৈ বনালোঁ আৰু খাবলৈ বহুত ভাল লাগিছিল। এনেকৈ আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু এয়া হ'ল ৰাতি 2 বজাৰ দৃশ্য। বা আৰু মোৰ টোপনি নাই, এনেকৈ দুয়োজনী আছোঁ কথা পাতি। আৰু মায়ে শুনি গালি পাৰিব বুলি বায়ে মোক চুপ কৰিছে। এফালে আমাৰ কেটো আহি গ'ল, মই অকণমান ৰেকৰ্ড কৰিছিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। চ' এনেদৰে আছোঁ। বা আৰু মই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। বাই বাই, গুড নাইট।